শিক্ষক নিযুক্তিৰ আবেদনত ভুৱা প্ৰমাণপত্ৰ বহিৰাজ্যৰ প্ৰমাণপত্ৰৰে আবেদন অসমৰ আবেদনকাৰীৰ আবেদন কৰা অধিকাংশৰ BEd আৰু DLEdৰ চাৰ্টিফিকেট ভুৱা নথি পৰীক্ষণৰ বাবে গেথেলা মাৰিছে ৫,৫৫০টা পদৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ৰাজ্যৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতে ৫,৫৫০টা প্ৰাথমিক শিক্ষক পদৰ বাবে কৰা আবেদনৰ অধিকাংশই ভুৱা প্ৰমাণপত্ৰ বহিৰাজ্যৰ পৰা DLEd আৰু BEd প্ৰমাণপত্ৰৰে আবেদন পূৰণ কৰাৰ তথ্য লাভ কৰিছে শিক্ষা বিভাগে যাৰ বাবে আবেদন লাভ কৰিও এতিয়াও নিযুক্তিৰ ক্ষেত্ৰত থমকিবলগীয়া হৈছে ৰাজ্য চৰকাৰ আবেদনকাৰীৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে নথিসমূহৰ পৰীক্ষণৰ কাম-কাজ নথিসমূহৰ তন্নতন্নকৈ পৰীক্ষা কৰাৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত পলম হোৱাৰ কথা স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বহু ভুৱা চাৰ্টিফিকেট আহিছে বিশেষকৈ DLEd বাহিৰৰ পৰা লৈ অনা DLEd গতিকে DLEdৰ চাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশ্যন আমি কি মতে হ'ব কেনেধৰণে কি কথাখিনি চাম এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল ইয়াৰ এটা SOP প্ৰস্তুত হৈছে গতিকে কোনেও ভুৱা চাৰ্টিফিকেট দি পেলাই যাতে এই পৰীক্ষাৰ দেউনাখন পাৰ হৈ বা এই বাছনিৰ দেউনাখন পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে ইয়াৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে ভৱিষ্যতে নিযুক্তি প্ৰক্ৰিয়াত যাতে আবেদনকাৰীয়ে এনে কাম কৰিব নোৱাৰে তাৰ বাবে শিক্ষকৰ আবেদনৰ ক্ষেত্ৰত SOP প্ৰস্তুত কৰিব শিক্ষা বিভাগে এতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ SOP এখন প্ৰস্তুত হৈছে আৰু যিহেতু প্ৰতিশিলা কাগজ তন্নতন্নকৈ চাব লাগিব যিহেতু তেওঁলোকে অভিযোগ দিছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে এতেকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো শ্ল' হোৱাৰ সম্ভাৱনা আছে সেইটো মই আগতীয়াকৈ জনাম